26 নম্বৰ দুনিগাঁও পঞ্চায়তৰ পৰা 1 নম্বৰ চিপাজাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পদৰ নিৰ্দলীয় প্ৰাৰ্থী ৰিণিমা হকৰ ঘৰে ঘৰে ব্যাপক নিৰ্বাচনী প্ৰচাৰ অভিযান ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে পঞ্চায়ত নিৰ্বাচনৰ গৰম বতাহে এতিয়া দুনিগাঁও পঞ্চায়ততো তীব্ৰতৰ হৈ পৰিছে দুনি পঞ্চায়তৰ পৰা 1 নম্বৰ চিপাজাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ বাবে নিৰ্দলীয় প্ৰাৰ্থী ৰিণিমা হকে ইতিমধ্যে দুনিগাঁও পঞ্চায়তৰ অন্তৰ্গত গাঁওসমূহত বিপুল উৎসাহেৰে নিৰ্বাচনী প্ৰচাৰ অভিযান তীব্ৰ কৰি তুলিছে নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে দুনিগাঁও পঞ্চায়তৰ ৰাইজৰ ঘৰে ঘৰে নিজৰ সপক্ষে বাল্টিৰ ছবিত ভোটদান কৰিবলৈ সমৰ্থকৰ সৈতে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় 1 নম্বৰ চিপাজাৰ আঞ্চলিক পঞ্চায়তৰ পৰা ৰাজ্যৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে দুনিগাঁও পঞ্চায়তৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছোঁ ৰাজ্যৰ বহুত সঁহাৰি পাইছোঁ মই আৰু আগন্তুক পৰ্যায়তো পাম বুলি আশা কৰিছোঁ আৰু মোৰ প্ৰতিদ্বন্দ্বী এগৰাকী আছে তেওঁলৈও মোৰ শুভেচ্ছা থাকিল এইটো যেহেতু এটা প্ৰতিযোগিতা বুলিয়ে কৈছোঁ আৰু ৰাজনৈতিক কথা হ'ল তেওঁলৈও শুভেচ্ছা থাকিল আৰু এইখিনিয়ে আৰু আগন্তুক মে মাহৰ 7 তাৰিখে যেহেতু নিৰ্বাচন হ'ব গতিকে মই আশা কৰিছোঁ আমাৰ দুনি পঞ্চায়তৰ সকলো ৰাইজে যাতে 100% ভোট পুল কৰক যেহেতু এটা গণতন্ত্ৰ এইটো আমাৰ অধিকাৰ আমি ভোট দিব লাগে সকলোৱে দিয়ক আৰু মোৰ চিহ্নটো বাল্টিঙৰ গতিকে আপোনালোকে যদি মোক উপযুক্ত বিবেচনা কৰে তেনেহ'লে বাল্টিঙৰ ছবিত ভোট দি মোক জয়যুক্ত কৰিব আৰু ৰাজ্যৰ সেৱা কৰিব ওলাইছোঁ গতিকে আপোনালোকে সেই সুবিধাকণ দিব বুলি মই আশা কৰিছোঁ মই প্ৰথম পদক্ষেপটো হ'ব মোৰ মানে এটা মনত আশা পুহি ৰাখিছোঁ এতিয়া যিহেতু আমাৰ এইখিনি বহুত পিছপৰা অঞ্চল আমাৰ ইয়াত বানপানী সমস্যাটোৱে চবতকৈ বেছি ডাঙৰ সমস্যা আমাৰ ৰাস্তা পদূলি এতিয়া মই এইবিলাক ঠাইত ফুৰিছোঁ আগতে ওলোৱা নাছিলোঁ যদি এতিয়া গম পাইছোঁ ফুৰি নিজে আহি গম পাইছোঁ এতিয়া ৰাস্তা পদূলি বহুত মানে আমাৰ কৰিবলগীয়া বহুত কাম আছে গতিকে মই ভাবিছোঁ মই এই ক্ষেত্ৰত অলপ বেছি গুৰুত্ব দিম মানে ৰাজ্যক সহায় কৰাৰ চেষ্টা কৰিম বাকি আৰু শিক্ষাৰ ক্ষেত্ৰতো অলপ আমাৰ ইয়াতো প্ৰায়খিনি মধ্যবিত্ত মানুহ গতিকে মই তেওঁলোকক যিখিনি পাৰোঁ ধৰক সেইখিনি সহায় কৰাৰ চেষ্টা কৰিম আৰু যিমান পাৰোঁ মোৰ ফালৰ পৰা ৰাজ্যৰ কাৰণে কৰিবলৈ চেষ্টা কৰিম শেষত পুনৰ এবাৰ সমূহ ৰাজ্যলৈ মই সেৱা জনাই তেওঁলোকক অনুৰোধ কৰিছোঁ তেওঁলোকে 7 তাৰিখে আহক আৰু নিজৰ অধিকাৰ সাব্যস্ত কৰক আৰু মই আকৌ কৈছোঁ যদি মই উপযুক্ত বুলি আপোনালোকে বিবেচনা কৰে মোক ভোট দি আপোনালোকে সেৱা কৰাৰ এটা সুযোগ দিয়ক দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম